গাইছ আজি আমাক জংগলী মহাই পালে আৰু আমাৰ ঘৰত ইমানখিনি মানুহ কিয় আহিছে চব দেখাই আছো বলক ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। ৰাতিপুৱা উঠিয়ে দাদিৰ লগত কথা পাতি চাহ একাপ খাই ল'লোঁ। খোৱাৰ পিছত আব্বাই ফোন কৰিলে যে আব্বাই কিবা এটা লৈ আহিছে, বস্তুটো আনিব গ'লোঁ ৰাস্তালৈ। কি দিল আকৌ এতিয়া মুড়ি লাড্ডু খাম এসাপ খাব আৰু এইবিলাক মুচি আছে চৌকা এইবিলাক এতিয়া তো এইবিলাক বস্তু যিমানখিনি আছে এইবিলাক চব আমাৰ ফ্ৰামৰ হয়। তো ফ্ৰাম ষ্টাৰ্ট দিবা 10 ডেজৰ ভিতৰতে। তো সেইবিলাকে কৈছোঁ কাম দিয়া বুলি। মায়ে কি কৰিছে, চাউল তাউল ধুই কেনে মোক কাম দিছে গেছত পাতিব লাগে ক'লে ভাতটো দিলোঁ ভাতটো আৰু মোৰ হৈ গ'ল কাম। গাইজ দাদী আৰু আব্বা আগফালে বহি আছে, তো আব্বা আৰু দাদীৰ কাৰণে আমি কাটি লৈ গৈ আছোঁ। তো দিওঁ গাইছ মই আব্বা দাদি তিনিওটাই বহি ৰ'দত বহি মাল্টা খাই আছোঁ। তো আমি লেকচাৰ মাৰি আছোঁ আৰু তিনিটাই পূৰা লেকচাৰ মাৰি খাই আছোঁ। আৰু এইফালে আব্বাই আপোনালোকক দেখাই আছে মাল্টা বুলি আব্বাই কৈ আছে। তো এইফালে দাদি মই আব্বাই বহুত কথা পাতিলোঁ। গাইছ এইফালে আকৌ আহি গ'ল লাইলা, কাৰণ ই সদায় আহে মোৰ লগত লগ কৰিব। তো আজিও আহি গ'ল লগ কৰিবলৈ যিহেতু। তো ই বোলে মই নগা যোৱাৰ সময়ত সদায় আমাৰ ঘৰত আহিছে, মুখে বিচাৰি পোৱা নাই, বিচাৰি ফুৰে বোলে। তো ই মানে মৰম কৰিবলৈ মানে শুই দিছে আৰু মৰম কৰিব লাগে। গাইছ আমাৰ ঘৰৰ ফালে 4 লেন আহি আছে যিহেতু, তো এইফালে মানুহবিলাক আহিছিলে জুখিবলৈ। তো এইফালে ভণ্টি আহি তালৈ গুচি গ'ল। আমাৰ ৰাণীজনী শুই আছে। গাইছ এইবিলাক আমাৰ ফ্ৰামৰ কিবা বস্তু আহিছে, গোটেইখিনি নমাই থোৱালোঁ ফ্ৰামত। তো পিছফালেদি লৈ আহিলোঁ এইফালে ফ্ৰামত থোৱাবলৈ। গাইছ মই আৰু জেহেৰুল ইভিনিং সময়ত ওলাই দিলোঁ অলপ ফুৰিবলৈ, যিহেতু বহুত দিন হৈছে ক'তো ফুৰা নাই। তো জেহেৰুলে ক'লে মাহী ওলোৱা ব'লা ফুৰি আহোঁ। মইতো ৰেডি ফুৰিবলৈ আৰু গুচি গ'লোঁ। যোৱাৰ পাছতে বাইকত তেল চেল সোমাই ল'লোঁ আৰু গাইছ চাওকচোন বাটতে পালোঁ কেইটামান ল'ৰা ছোৱালী মৰম লগা, ইমান মৰম লগা নহয় ল'ৰা ছোৱালী কেইজন। তাৰ পাছতে গাই যাওঁতে এইফালে গৈ আছোঁ, এইফালে ল'ৰা ছোৱালী কেইজন কৈ আছে জংলী মহ আছিলে গাইছ, বহুত ডাঙৰ মহ আছিলে, কেইবাটাও মহ আছিলে। তো আমি সেই বুলি আৰু আগতলৈ নগ'লোঁ, যিহেতু ইয়াৰ পৰা ৰিটাৰ্ণ গুচি গ'লোঁ ঘৰ। গাইছ ইমান ভয় লাগিছে নহয় গাইছ। এইফালে মানে ৰিক্সি এৰিয়া আৰু অলপ লাইফত ৰিক্স ল'ব লাগে, তো ৰিক্স লৈ আমি গুচি গৈছিলোঁ। তো এইফালে গ'লেও কেতিয়াও অকলে নাযাওঁ দেই, আৰু হৈ গ'ল আৰু আজি এই ওচৰতে আছিল জংলী মহ, ব্লাৰ হৈ আছে কেমেৰাটো, সেইকাৰণে আপোনালোকক দেখাব পৰা নাছিলোঁ। তো এইফালে ল'ৰা ছোৱালীবিলাক ইয়াতে ৰৈ আছে, অলপো ভয় খোৱা নাই দেই ল'ৰা ছোৱালীবোৰে। প্লেচটো বৰ ধুনীয়া আছিল গাইছ, পাহাৰৰ ওচৰত আছিল, সেই বুলিয়ে মহ ওলাইছে। পাহাৰৰ ওচৰতো থাকিব বহুত কিবা কিবি থাকে, কাৰণ আমাৰ এইফালে কাজিৰঙা এৰিয়া যিহেতু।